দিন হিচাপত 4 জুনলৈ 4 দিন 14টা সমষ্টিৰ প্ৰাৰ্থীৰ ধপধপনি বাঢ়িছে বুকুৰ কোন সমষ্টিত কি হ'ব দীৰ্ঘদিনীয়া নিৰ্বাচনী প্ৰচাৰ বিশাল ৰেলী বাঘা বাঘা নেতাৰ সমাগমৰ পাছত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ ফলাফল 4 জুনত প্ৰকাশ পাব স্বাভাৱিকতে উৎকণ্ঠা বাঢ়িছে প্ৰাৰ্থীৰ ডিফু লোকসভা সমষ্টিৰ ফলাফলক লৈ এক প্ৰকাৰ নিশ্চিত হৈ আছে বিজেপি প্ৰাৰ্থী অমৰ সিং টিছো প্ৰাৰ্থীগৰাকীৰ মতে তেওঁ 3 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব ফলাফলৰ পূৰ্বে টিছোয়ে দিল্লীৰ নতুন সংসদ ভৱনো হেনু দৰ্শন কৰি আহিছে জিকিবই যিহেতু আমি মাৰ্জিন lead lom 3 lakhs ke more than 3 lakhs above ke ami margin pa bolo monot ekto nai mane jiki ahibo 100% aru margin 3 lakhs plus hobo eta ইফালে নিৰ্বাচনী ফলাফলক লৈ উৎকণ্ঠিত ডিফুৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙো জয়ী হলে স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে সৰব ভূমিকা ল'ব ইংলেঙে দুখীয়া ৰাইজক সকাহ দিয়াৰ বাবে নিৰ্বাচনৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে প্ৰতিদ্বন্দ্বিতাটো এতিয়াতো কিবা এটা কিছুমান কাৰক আছে ইয়াতে আমি ভাবিছিলোঁ APSLC লগত হ'ব কিন্তু তেওঁলোকৰ যে চিম্বলটো বদলি গ'ল অশিক্ষিত জেগাবিলাকত চিম্বল চাই ভোট দিলে তেওঁলোকে প্ৰায় মানে এই টৰ্চত মাৰিলে টৰ্চো তেওঁলোকৰ চিম্বল নহয় মই কিছুমান মানুহ নিজে লগ পাইছোঁ তেওঁলোকে গোটেই টৰ্চত মাৰিছে যায় কথা জিকাব কথাটো নিমিলা হ'ল নহয় গহপুৰত উপস্থিত হৈ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া চিন্তা পৰিহাৰ কৰি কাউণ্টিং এজেণ্টক প্ৰশিক্ষণ দিছে প্ৰাৰ্থীগৰাকীয়ে লোকসভা সমষ্টিটোত 4টা স্থানত অনুষ্ঠিত হ'ব ভোট গণনা সেয়ে তেওঁ এতিয়া ভীষণ ব্যস্ত ক'লে ফলাফল ভাল হ'ব আজি আমি গহপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াৰ বাসগৃহত আমি বিধায়কৰ তেখেতৰ যি বাসগৃহ আছে তাত আমি মণ্ডল কমিটিৰ বিষয়ববীয়াসকল আৰু লগতে যিমান বিভিন্ন মৰ্চাৰ যি দায়িত্বত থকা বিষয়ববীয়াসকল আৰু লগতে আমাৰ যি কাউণ্টিং এজেণ্ট এইসকলক লৈ এটা পৰ্যালোচনা সভা আমি কৰিছোঁ আৰু 4 জুনৰ কাৰণে কি ধৰণে কাউণ্টিং হ'ব লাগিব এটা তেওঁলোকক প্ৰশিক্ষণো দিয়াৰ ব্যৱস্থা ইতিমধ্যে হৈছে 9টা সমষ্টিতে আমাৰ এইটো কাম সম্পূৰ্ণ হৈছে গতিকে আজি গহপুৰত আমি পৰ্যালোচনা কৰিছোঁ যে ইয়াত 1ৰ পৰা 1,07,000 ভোট এই সমষ্টিৰ পৰা আহিব নাৰায়ণপুৰত শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰো প্ৰতিক্ৰিয়া ফলাফলক লৈ প্ৰেমলাল গঞ্জুৱে চিন্তা কৰা নাই নিৰ্বাচন খেলি আনন্দিত তেওঁ ক'লে ফলাফলক লৈ মই আশাবাদী নিশ্চয় নিৰ্বাচনৰ পিছৰ পৰা বিভিন্ন সমষ্টি ঘূৰা ঘূৰি চলি আছিলে তাৰ পিছত আমি কাউণ্টিঙৰ কথা আহিল কাউণ্টিং এজেণ্ট ব্যৱস্থা কৰোঁতে এতিয়া 9টা সমষ্টি কাউণ্টিং এজেণ্ট ব্যৱস্থা কৰিলোঁ আজি নাৰায়ণপুৰলৈ আহিলোঁ গতিকে আৰু 4-5 দিন আছে একো নাই ভাল হ'ব ৰাইজে যিজনে ভোট দিছে ৰাইজে যিজনে আমাক মৰম চেনেহ কৰিছে বাকী আমাৰ দলীয় মানুহবিলাক খাটিছে বুথ কমিটি মণ্ডল কমিটি ব্লক কংগ্ৰেছ আৰু এইটো বিশেষকৈ শোণিতপুৰ লোকসভা সমষ্টিত আমি বহুত ভোট পাইছোঁ কংগ্ৰেছে আমাক বহুত ভোট দিছে গতিকে অনাগত দিনত আমাৰ ভাল হ'ব বাক্সা জিলাৰ মুছলপুৰত মন্তব্য সাংসদ তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ নৰেন্দ্ৰ মোদী নিশ্চিতভাৱে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ'ব অসমতো 14খন আসনৰ 12খন আসন NDA লাভ কৰিব নিজে জয়ী হোৱাটো নিশ্চিত বুলি কৈ দিলীপ শইকীয়াৰ দাবী নিৰ্বাচনৰ ফলাফলৰ দিনা বাক্সাত আনন্দ উল্লাসৰ পৰিৱেশ হ'ব সমগ্ৰ দেশৰ যি ৰাজনৈতিক প্ৰেক্ষাপট খুব ভাল NDAৰ পক্ষত আমি যি লক্ষ্য লৈছোঁ অব কি বাৰ 400 পাৰ এই লক্ষ্যত আমি উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছোঁ অসমতো আমি 14খন আসনৰ 14খন আসনতেই জিকাৰ কাৰণে তয়া ময়া যুঁজত অৱতীৰ্ণ হৈছোঁ আৰু গতিকে সেইকাৰণে আমি আশা কৰিছোঁ 14খনৰ 14খন আসনতেই আমি জয়লাভ কৰাৰ দিশত এখনত ক'ৰবাত ইফাল হ'লেও বাকী 12+ আসন আমাৰ NDA ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব ৰাইজৰ সৈতে মত বিনিময়ত ব্যস্ত বৰপেটাৰ কংগ্ৰেছী প্ৰাৰ্থী দীপ বায়ন সংখ্যালঘুৰ একত্ৰিত ভোট আৰু মূল্যবৃদ্ধিত অতিষ্ঠ ৰাইজে এইবাৰ বৰপেটাত কংগ্ৰেছক জয়ী কৰাব বুলি বিশ্বাসী দীপ বায়ন টেনশ্যন আছে মই আকৌ কৈছোঁ যে টেনশ্যন প্ৰথম হৈছিলে পিছত লাহে লাহে টেনশ্যনবোৰ আঁতৰ কৰিছে ৰাইজৰ মাজত যিমানে গৈছোঁ মই যোৱাকালিও মই আপোনালোকক কৈছোঁ যোৱাকালি মই হাজো সমষ্টিৰ বিভিন্ন এলেকাত গৈছোঁ বিভিন্ন এলেকাৰ মাজত তাত মই দামপুৰতো গৈছোঁ তাতো গোটেই ৰাইজে এনেধৰণে কথাবিলাক কৈ আছে এতিয়া মানে কৈছে যে তোমাৰ পৰা আমি আশীৰ্বাদ দিছোঁ খালি ৰাইজৰ কাম সততাৰে নিষ্ঠাৰে ৰাইজৰ কাম কৰিবা কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDA সমৰ্থিত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীও আত্মবিশ্বাসী আৰু 3 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কোকৰাঝাৰৰ প্ৰাৰ্থীজনৰ আমি আত্মবিশ্বাসী যে এই নিৰ্বাচনতো যেটো NDA হিচাপে আমি
নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ NDA হিচাপে ৰিজাল্টটো একদম ভাল হ'ব এইটো মানে 100% হয় 9টা সমষ্টি আমাৰ বিধানসভা সমষ্টি সেই 9টা বিধানসভা সমষ্টিতে আমি পুংখানুপুংখকৈ গোটেইখিনি চালি জাৰি চাইছোঁ আৰু 9টা বিধানসভা সমষ্টিতে আমি চবতকৈ আগত আছোঁ আৰু চবতে আমি জিকি যাম আৰু গোটেইখিনি যদি চোৱা যায় তেতিয়াহ'লে যেটো আমি নিৰ্বাচনৰ সময় কৈ আছিলোঁ যে 3 লাখ ভোটৰ ব্যৱধান আমি নিশ্চয়কৈ জিকি যাম কিন্তু সেই বস্তুটো মই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে 2.5 লাখৰ পৰা 3 লাখ ইয়াৰ ব্যৱধান নিশ্চয়কৈ থাকিব সকলো উৎকণ্ঠিত সকলোৰে দাবী মই জিকিম কিন্তু কি হ'ব ফলাফলত 4 জুনলৈ 4 দিন ব্যুৰো ৰিপৰ্ট NKTV+